নমস্কাৰ নতুন জবৰ ভিডিও এটা স্বাগতম জনালো আজি নতুনকৈ মুকলি হোৱা যিমান ভ্যাকেন্সি আছে প্ৰাইভেট ভ্যাকেন্সি বিলাকৰ ডিটেইলছ বিলাক দেখুৱাই যাম ভিডিওটো সম্পূৰ্ণ শেষলৈ চাব ভিডিওটো আৰম্ভণিতে কৈ দিওঁ আজি যিমানখিনি জব দেখুৱাব ইয়াত কোনো এপ্লিকেশন ফিজ দিব নালাগে মই ভিডিওটো আৰম্ভ কৰোঁ এক নম্বৰ জবটো অৰুণ বিকাশ ফাউণ্ডেশ্যনৰ পৰা আহিছে পোষ্ট টিচাৰৰ পোষ্ট হয় গ্ৰেজুৱেচন কৰা হ'ব লাগিব আৰু ফ্লুৱেন্ট হ'ব লাগিব ইংলিশ আৰু আসামিছত লগতে 2 বছৰ এক্সপেৰিয়েন্স লাগিব প্ৰাইমাৰী স্কুল ষ্টুডেন্ট অন পাৰ্ট টাইম বেচিছ এটো পাৰ্ট টাইম জব হয় এপ্লাই কৰাৰ লাষ্ট ডেট হ'ব 14 সেপ্টেম্বৰ আপোনালোকৰ নিজৰ বায়োডাটাখন আৰু নিজৰ যিবোৰ সাৰ্টিফিকেট মাৰ্কশিট আছে সেইবোৰ গুটেবোৰ এটাচ কৰি লৈ কিনে পিডিএফত এই মেইলটোত সেন্ড কৰি দিব 2 নম্বৰটো প্ৰাইভেট ডিস্ট্ৰিবিউশন ফাৰ্ম গুৱাহাটীৰ পৰা আহিছে ষ্টাফ এমপ্লয়িৰ ভ্যাকেন্সি গ্ৰেজুৱেচন উইথ কম্পিউটাৰ নলেজ মেল এমপ্লয়ি ৰিকোয়াৰ্ড ফৰ গভৰ্নমেন্ট টেন্ডাৰ জব এট্ৰেক্টিভ স্যালাৰি প্লাস ইনসেন্টিভ হোৱাটসঅ্যাপ কৰিব নিজৰ বায়োডাটাখন এইটো হোৱাটসঅ্যাপ নম্বৰত হোৱাটসঅ্যাপ কৰি দিব আজি ভ্যাকেন্সি বহুত আছে গতিকে ভিডিওটো মই অলপমান স্পিডত কৈ যাম আপোনালোকে কিবা যদি বুজি নাপায় ভিডিওটো পজ কৰি ল'ব বা কমেন্ট কৰি দিব 3 নম্বৰটো সিচুৱেচন ভেকন ওয়াক ইন ইন্টাৰভিউ হ'ব ডাইনামিক ক্যান্ডিডেট টি হোস্টেছৰ কাৰণে এইচএছ পাস ক্যান্ডিডেট হলে হ'ব বেসিক কম্পিউটাৰ নলেজ থকা হ'ব লাগিব আৰু প্ৰফিচিয়েন্ট হ'ব লাগিব স্পোকেন ইংলিশত আপোনালোকৰ যিখন বায়োডাটা সেই মেইলটোত পঠাই দিব আৰু এপ্লাই কৰাৰ লাষ্ট ডেটটো হ'ব আপোনালোকৰ সেপ্টেম্বৰ 14 তাৰিখ 4 নম্বৰ ভ্যাকেন্সিটো ভিজন কিউৰ পৰা আহিছে কোচিং ইনষ্টিটিউট ইংলিশ ফেকাল্টিৰ ভ্যাকেন্সি এই মেইলটোত বায়োডাটা পঠিয়াই দিব নিজৰ যিখন বায়োডাটা আছে এই মেইলটোত বায়োডাটা পঠিয়াব যদি কোনোবাই এপ্লাই কৰিব বিচাৰে 5 নম্বৰটো শাইনিকাৰ সাৰ্ভিস শাইনিকাৰ সাৰ্ভিসৰ পৰা আহিছে ক্যান্ডিডেট উইথ বাইক ক্যান্ডিডেট জনৰ বাইক থাকিব লাগিব নিজৰ এটো পোষ্ট হৈছে কাৰ ক্লিনাৰ 5 ঘণ্টা ডিউটি কৰিব লাগিব এই ফোন নম্বৰটোত যোগাযোগ কৰিব যোনে এপ্লাই কৰিব বিচাৰে ফোন নম্বৰটোত যোগাযোগ কৰিব 6 নম্বৰ পোষ্ট হৈছে আপোনালোকৰ টেলি কৰা আৰু সেলস এক্সিকিউটিভৰ ভ্যাকেন্সি ফ্লুয়েন্ট ইন আসামিজ ইংলিশ এক্সপেৰিয়েন্স প্ৰিফাৰ্ড কিন্তু ফ্ৰেছাৰ এপ্লাই কৰিব পাৰে এক্সপেৰিয়েন্স থকা সকলক আগতে মানে তেওঁলোকক আগতে চান্স দিব কম্পিটিটিভ স্যালাৰি আৰু এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ ইয়াতে মেইল আইডি এটা দিয়া আছে আৰু কন্টাক্ট নম্বৰ দিয়া আছে ইয়াত যোগাযোগ কৰিব 7 নম্বৰটো ব্লু অৰ্কিড ৰিজৰ্টৰ পৰা আহিছে একাউন্টেন্টৰ ভ্যাকেন্সি বিকম কৰাৰ লগতে টেলি নলেজ লাগিব আৰু এবোৰ টেক্সেশনৰ কাম জানিব লাগিব কন্টাক্ট নম্বৰ দিয়া আছে ইয়াত কন্টাক্ট কৰিব প্ৰবলেম হয় গতিকে স্যালাৰিটো আপোনালোকে নিজে চাই ল'ব মই কৈ নিদু মানে নেক্সট ভ্যাকেন্সিটো আপোনালোকৰ ওয়ান স্মাৰ্ট ইংলিশ স্পিকিং কম্পিউটাৰ ৰিলেটেড প্ৰিফাৰেবলি ফিমেল হেভিং এন এক্সপেৰিয়েন্স অফ মিনিমাম 3 years in any firm having full knowledge in computer and preferably on GEM portal এপ্লাই কৰিবৰ কাৰণে ইমেইল আইডি দিয়া আছে ইমেইল আইডিটোত বায়োডাটা পঠিয়াই দিব 10 নম্বৰ ভ্যাকেন্সিটো কম্পিউটাৰ ফেকাল্টিৰ ভ্যাকেন্সি লোকেশন আছে আপোনালোকৰ চানমাৰী আৰু গুৱাহাটী লগতে নৰ্থ লখিমপুৰ সিসিৰ ভ্যাকেন্সি হয় এইটো এই হোৱাটসঅ্যাপ নম্বৰটোত বায়োডাটাখন পঠিয়াই দিব নেক্সটটো আপোনাৰ কোৰ এণ্ড ট্ৰেড ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ ভ্যাকেন্সি পোষ্ট হৈছে মাৰ্কেটিং সেলস এক্সিকিউটিভ লোকেশন বৰাগাঁও গুৱাহাটী হ'ব ইন্টাৰেস্টেড যদি হয় ইমেইল আইডিটোত বায়োডাটা পঠিয়াই দিব এপ্লাই কৰাৰ লাষ্ট ডেটটো হ'ব 14 সেপ্টেম্বৰ ইয়াতে ডিগ্ৰী পাস কৰা হ'ব লাগিব হাই সেকেন্ডাৰী পাস বিলাকে এপ্লাই নকৰিব 14 নম্বৰটো কিণ্ডাৰগাৰ্টেন টিচাৰ ৰিকোয়াৰ্ড উই আৰ সিকিং এ কোৱালিফাইড এণ্ড এক্সপেৰিয়েন্স কিণ্ডাৰগাৰ্টেন টিচাৰ টু জইন এট এ নিউলি ওপেনড এলিমেণ্টাৰী স্কুল ক্যান্ডিডেট জন ডিপ্লোমা বা ডিগ্ৰী কৰা হ'ব লাগিব ইন আৰ্লি চাইল্ডহুড এডুকেশ্যন এক্সপেৰিয়েন্স 3 বছৰ লাগিব স্কিল লেসন প্ল্যানিং ক্লাছৰুম মেনেজমেন্ট কমিউনিকেশ্যন কন্টাক্ট নম্বৰ দিয়া আছে এই কন্টাক্ট নম্বৰটোত যোগাযোগ কৰিব এপ্লাই কৰিব যোনে বিচাৰে নেক্সট ভ্যাকেন্সি আপোনালোকৰ 3টা ইলেক্ট্ৰিচিয়ানৰ ভ্যাকেন্সি আৰু 3টা মেকানিকৰ ভ্যাকেন্সি কৰ্পছ জোন ওয়াৰ্কশপৰ পৰা আহিছে কোৱালিফিকেশন ইয়াতে ডিপ্লোমা কৰা হ'ব লাগিব ইঞ্জিনিয়াৰিংত এটা কন্টাক্ট নম্বৰ আৰু মেইল আইডি দি আছে এপ্লাই কৰি ল'ব নেক্সট ভ্যাকেন্সি আপোনালোকৰ গুৱাহাটীৰ পৰা আহিছে ফিল্ড আছায়াৰ ভ্যাকেন্সি অনিয়ন্স 12 পাস কৰা হ'ব লাগিব স্মাৰ্টফোন লাগিব নিজৰ আৰু 2 হুইলাৰ লাগিব নিজৰ ডিউটি ইয়াতে কি কৰিব লাগিব চাইলক ফিল্ড ক্ৰপ কোৱালিটি চেক আৰু ৰিপৰ্টিং এখিনি ডিউটি কৰিব লাগিব স্যালাৰি লগতে ট্ৰাভেলিং এলাউন্স পাব কল কৰা নম্বৰ দি আছে নম্বৰটোত কল কৰি ল'ব এপ্লাই কৰিবৰ কাৰণে পিছৰ ভ্যাকেন্সিটো আপোনালোকৰ ৰিকোয়াৰ্ড ফিমেল মেল বিজনেস ডেভেলপমেন্ট এক্সিকিউটিভ ফৰ এ মডিউলাৰ কিচেন ডিলাৰ ইন এবিসি গুৱাহাটী প্ৰিফাৰেবল ইফ ফ্লুয়েন্ট ইন আসামিজ ইংলিশ এণ্ড হিন্দী মাষ্ট নট হেভ এনি প্ৰবলেম টু ট্ৰেভেল এক্ৰছ আসাম এণ্ড নৰ্থ ইষ্ট স্যালাৰি নট এন ইস্যু ফৰ দ্য ৰাইট ক্যান্ডিডেট এক্সপেৰিয়েন্স নট মেণ্ডেটৰী ফ্ৰেছাৰ এপ্লাই কৰিব পাৰে এক্সপেৰিয়েন্স ইয়াতে মেণ্ডেটৰী নহয় হোৱাটসঅ্যাপ নম্বৰ দি আছে এই নম্বৰটোত নিজৰ বায়োডাটাখন পঠিয়াব আৰু ইয়াতে এপ্লাই যোনে কৰিব তেওঁলোকক ইয়াতে আপোনালোকে চাগে বুজি পাইছে যে যদি এপ্লাই কৰে ইয়াতে তেতিয়াহ'লে আপোনালোকক বাহিৰত ট্ৰেভেল কৰিব পঠাব গতিকে আপোনালোকৰ ট্ৰেভেল কৰিব লাগিব যদি ট্ৰেভেল কৰিব নোৱাৰে এপ্লাই নকৰিব
নেক্সট ভেকেঞ্চিটো আপোনালোকে গেনছেট এণ্ড সোলাৰ এছেম্বলিং কোম্পানীৰ পৰা আহিছে গুৱাহাটী ৰিকোয়াৰ্ড 5 সেলছ এক্সিকিউটিভৰ ভেকেঞ্চি এক্সপিৰিয়েঞ্চ এণ্ড ফ্ৰেছাৰ বোথ মে এপ্লাই কেণ্ডিডেট উইথ 2 হুইলাৰ উইল বি প্ৰিফাৰ্ড নিজৰ বাইক নহ'লে স্কুটি লাগিব তেওঁলোকক প্ৰিফাৰেঞ্চ দিব নহ'লেও হ'ব নিজৰ বায়োডাটাখন ইমেইল আইডি বা হোৱাটছআপ নম্বৰ দি আছে সেল সেন্ড কৰি দিব পিছৰ ভেকেঞ্চি কুচিনা হোম মেকাৰৰ পৰা আহিছে সেলছ এক্সিকিউটিভৰ ভেকেঞ্চি স্যালাৰি পাব ইনচেন্টিভ পাব লগতে পিএভিএছআই পাব এড্ৰেছ হ'ব জালুকবাৰী ব্ৰাঞ্চ গুৱাহাটী কণ্টেক্ট নম্বৰ দিয়া আছে এই কণ্টেক্ট নম্বৰত কণ্টেক্ট কৰি ল'ব বাকি তেওঁলোকে ইণ্টাৰভিউৰ কাৰণে কোনদিনাখনে যাব লাগে কৈ দিব সো এইটো আছিল শেষৰটো ভেকেঞ্চি আপোনালোকে যদি ভিডিঅ'বোৰ ভাল পায় তেতিয়াহ'লে লাইক কৰি দিব লগ পাম পুনৰ এটা নতুন ভিডিঅ'ত নতুন ভেকেঞ্চি লৈ আহিম সো আজিলৈ আহোঁ ধন্যবাদ